কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল, সন্মানীয় আমাৰ জিলাৰ বিষয়ববীয়াসকল, মহিলা নেতৃবৃন্দ, যুৱক নেতৃবৃন্দ, তিনিওটা সমষ্টিৰ নেতৃবৃন্দ, মহিলা যুৱক সকলোকে আৰু ইয়াৰ উপস্থিত থকা এই UFৰ একান্ত কৰ্মী, যোদ্ধা, সৈনিক, UFৰ ভালপোৱা মোৰ বৰেণ্য ব্যক্তিসকল, মৰণাসকল, আলিমসকল, আই মহিলা মাতৃ ভগ্নীসকল, যুৱক বন্ধুসকল, প্ৰথমেই মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী মই কৰি আছোঁ। বহুদিনৰ মূৰত আপোনালোকৰ ওচৰত এইদৰে আহিবলৈ পাই মই সঁচাকৈ ধন্য মানিছোঁ আৰু মোৰ কিছু হ'লেও মনত এটা আক্ষেপ হয়, মই আপোনালোকৰ প্ৰতি কিছু অন্যায় কৰিছোঁ এনেকুৱা এটা মন, কাৰণ মই প্ৰায়বিলাক সভা সমিতিত উপস্থিত থাকিব পৰা নাই, কেন্দ্ৰীয় কমিটিৰ সভাবিলাকতো মই উপস্থিত থাকিব পৰা নাছিলোঁ, ইয়াৰ জিলাৰ বা সমষ্টিৰ সভা সমিতিবিলাকতো মই বিশেষকৈ মই তৎপৰতা ল'ব পৰা নাই। যি কি নহওক, আজি বহুদিনৰ মূৰত আপোনালোক সকলোকে সন্মুখত পাই পুনৰ আপোনালোকক মৰম, স্নেহ, শুভেচ্ছা আৰু অভিনন্দন আৰু চালাম জনাইছোঁ। সাম্প্ৰতিক তাৰ আগতে মই আজি হোজাই জিলাৰ যি নতুনকৈ গঠন হোৱা সমিতিৰ সভাপতি আৰু জেনেৰেল ছেক্ৰেটাৰী, সভাপতি আৰু আমাৰ সাধাৰণ সম্পাদক দুয়োকে যিসকল প্ৰপ'জ হৈছে, যাৰ নাম মানে আজি প্ৰপ'জ হৈছে, প্ৰস্তাৱত আহিছে, তেখেতসকলৰ সকলোৱেও মোৰ অভিনন্দন থাকিল। আশা কৰিছোঁ এই প্ৰস্তাৱ নিশ্চয় সকলোৱে সমৰ্থন কৰিব আৰু সকলোবোৰ সিদ্ধান্ত চাগে পিছলৈ কেন্দ্ৰীয় কমিটিৰ বিশেষাধিকাৰ কমিটিয়ে সেইটো তেওঁলোকে সিদ্ধান্ত ল'ব। যিবোৰ কথাবিলাক নিশ্চয় আজি আপোনালোকে বিতংভাৱে আলোচনা কৰিছে। মই দুই এটা কথা কৈ আপোনালোকৰ ধৈৰ্য পৰীক্ষা নকৰোঁ, যথেষ্ট দেৰি হৈছে, আপোনাৰ নিশ্চয় ভোক লাগিছে, আমনি লাগিছে, ভাগৰ লাগিছে। মই যে আমাৰ বিগত সময়ৰ যিটো ৰাজনৈতিক অৱস্থান মই বিপৰ্যয় ক'ব নিবিচাৰোঁ, কাৰণ ইংৰাজীত এটা কথা আছে, ফেইলিয়ৰ্ছ আৰ দ্য পিলাৰ অফ ছাকচেছ। আপোনালোকে আমি সকলোৱে যদি আমাৰ জীৱন পৰিক্ৰমাটো যদি আমি উভতি এবাৰ চাওঁ, কোনো এজন ইমান ডাঙৰ ভাগ্যৱান আছে যাৰ জীৱনত এক মসৃণ দলিচা, ৰেড কাৰ্পেট জন্মৰ পৰা আজিলৈকে এইটো হৈছে নেকি? এনেকুৱা এজন ব্যক্তি পৃথিৱীত বিচাৰি উলিয়াওক যিজনে জীৱনত কেৱল সফলতাই দেখিছে, সদায় ছাকচেছ হৈছে জীৱনত, কেতিয়াও ব্যৰ্থ হোৱা নাই। পৰীক্ষাত জীৱনৰ কিছু কিছু ক্ষেত্ৰখনত কেতিয়াবা আমাৰ বিফলতা হয়, বিয়া ভাঙি যায় কেতিয়াবা হোৱাৰ পিছতো, নহয় জানো? বন্ধুত্বৰ মাজত মনোমালিন্য হয়, ঘৰত হাজবেণ্ড এণ্ড ৱাইফৰ মাজত মনোমালিন্য হয়, ভাই ককাৰ মাজত কাজিয়া, এনেধৰণৰ বিভিন্ন ধৰণৰ ঘাত প্ৰতিকাৰে পৰিপূৰ্ণ আমাৰ জীৱন। আৰু কেতিয়াও যে মোৰ জীৱনত সদায় সফলতাই আহিব, মইতো মোৰ জীৱনত মই যিখিনি পঢ়িয়াই চালে মই দেখিম যে মই যিমানখিনি সফলতা পাইছোঁ তাতকৈ বিফলতাটো অলপ বেছি আছে। আৰু আমাৰ প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে ইয়াৰ কোনো ব্যতিক্ৰম নহ'ব। কিন্তু এই যিটো মই কৈছোঁ যে ফেইলিয়াৰ্ছ আৰ দ্য পিলাৰ অফ ছাকচেছ, বিফলতাৰ পৰা এই যে নিগেটিভ ইম্পেক্টৰ পৰা আমি সদায় জ্ঞান আহৰণ কৰিব লাগিব, আমি তাৰ পৰা আমি শিক্ষা লোৱা উচিত। এই বিফলতাবিলাকে আমাৰ জীৱনৰ কাৰণে আটাইতকৈ ডাঙৰ শিক্ষক। এই বিফলতাবিলাকক যেতিয়া বিফল হওঁ, ৰাজনৈতিক ক্ষেত্ৰই হওক বা পৰীক্ষাতেই হওক বা জীৱনৰ ব্যৱসায়তেই হওক, আপোনাৰ খেতি বাতিৰ য'তে হওক, যেতিয়া ফেইলিয়ৰ হয়, সেই ফেইলিয়ৰ সেই বিফলতাক আমি পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰি চাব লাগিব আৰু আমি ক'ত ভুল কৰিলোঁ, কি ভুল কৰিছিলোঁ,
ক'ত কেনেকুৱা ঘটনাটো ঘটিল, কোনে কাৰচাজি কৰিলে, কোনোবাই ষড়যন্ত্ৰ কৰিলে নেকি, কোনোবাই কিবা হেৰি কৰিলে নেকি আমাৰ বিৰুদ্ধে, বেয়া বিৰুদ্ধাচৰণ কৰিলে নেকি, এনেবোৰ কথাবিলাক আমি সৰিয়াই চোৱা উচিত। সৰিয়াই চোৱাৰ কাৰণে সেইকাৰণে কৈছোঁ যে এইবোৰ বিফলতা হৈছে আটাইতকৈ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা। আৰু দেখা যায় যে ৰাজনীতিৰ ক্ষেত্ৰত কিন্তু এই সফলতাৰ বিফলতাটো অতি সোনকালে হয়। এতিয়া মই কংগ্ৰেছৰ কথাই কৈছোঁ, যিসকলে আজি ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ আগৰে পৰাই দল আছিল। ভাৰতবৰ্ষত তেওঁলোক 60 বছৰতকৈ বেছি, 60 বছৰতকৈ অধিক সময় তেওঁলোকে ক্ষমতাত থাকিলে। সেই দলো আজি বিগত 11 বছৰ ধৰি কোনো ধৰণৰ সফলতা লাভ কৰা নাই। ব্যতিক্ৰমে আমিও হোৱা নাই। ৰাজনীতি থাকে, কিন্তু আমি ইয়াৰ পৰা আমি শিক্ষা ল'ব লাগিব, আমি নিজক মজবুত কৰিব লাগিব, আমাৰ ভুলবিলাক আমি শুধৰাব লাগিব আৰু আমাৰ সংগঠন আমি শক্তিশালী কৰিব লাগিব। এইটোৱে মই আপোনালোকে এইটোৱেই ক'ব বিচাৰিছোঁ যে এই কাৰণেই যে হয়তো বহুতেই ক'ব যে এটা বৃহৎ বিপৰ্যয়, যিসকলে